বহাগ মাহটো এটা ঋতু নহয় এটা মাহ অসমীয়া জাতীয় জীৱনৰ ই হৈছে এক অতি গুৰুত্বপূৰ্ণ মাহ আৰু আমি বৰ্তমান উপস্থিত আছো ঐতিহ্যমণ্ডিত যি চৰাইদেউৰ বুকুত আমি উপস্থিত আছো আৰু অসমৰ বিভিন্ন জেগাত মঞ্চ বিহু প্ৰদৰ্শন কৰি ভাৰতবৰ্ষৰ বিভিন্ন জেগাত এই বিহু প্ৰদৰ্শন কৰি অসম তথা চৰাইদেউলৈ গৌৰৱ কঢ়িয়াই অনা বিহু দলটি হৈছে চৰাইদেউ বিহু দল। বিগত 31টা বছৰে দেশে বিদেশে বিভিন্ন প্ৰান্তত এই বিহুটি লৈ তেখেতসকলে উপস্থাপন কৰাৰ মানসেৰে নিভাঁজ ৰূপত আচলতে বিহুটোক প্ৰদৰ্শিত কৰি ইয়াৰ যি কৃষ্টি আছে যি সংস্কৃতি আছে তাক অক্ষুণ্ণ ৰখাৰ প্ৰয়ত্ন কৰা দলটোৱে হৈছে চৰাইদেউ বিহু দল। আৰু আমি জনাব বিচাৰিছো যে চৰাইদেউ বিহু দলৰ নেতৃত্ব লৈছিল প্ৰয়াত বৰবিহুৱা ফিৰোজ কোঁৱৰ দৰে ব্যক্তিয়ে। ৰঞ্জিত গগৈৰ দৰে বিহুৱাই এই বিহুৰ মেজৰ পৰা আচলতে তেখেতসকলে বিহুৰ এতিয়া বিশ্বমুখী কৰিবলৈ সক্ষম হৈছে আৰু এই ধৰণে এই বৰ্ষৰ বাবে আচলতে সাজু হৈছে বিহুৱা নাচনীসকল। এই ধৰণে সাজু হোৱা পৰিলক্ষিত হৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম এইবাৰ কেনেকুৱা ধৰণৰ প্ৰস্তুতি, কেনেকুৱা আখৰা কেনেকুৱা হৈছে? হয়, আমি যোৱা 25 তাৰিখৰ পৰা আখৰা আৰম্ভ কৰিছিলোঁ আৰু আজি সামৰণি হৈছে আমাৰ। তাৰপিছত আমাৰ পূৰ্ণগতিত যোৱাবাৰৰ দৰে এইবাৰো নতুন পৰিকল্পনাৰে আমাৰ কৰা হৈছে আৰু যিহেতু আমাৰ মাজত জুবিন দা নাই এইবছৰ, সেইটো কাৰণে আমাৰ জুবিন দাৰ যিহেতু আমি গীতৰ মাজেৰে আমাৰ মাজত জীয়াই ৰাখিব লাগিব, গতিকে জুবিন দাৰ এটি ধুনীয়া সুন্দৰ গীতে আমি এবাৰ আমি কৰিছোঁ জুবিন দাক আৰু আশা কৰিছোঁ ৰাইজে সুন্দৰভাৱে আমাক আঁকোৱালি লয়। তাকে সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি হয়, এই ধৰণে আচলতে তেখেতসকলে বিগত 31টা বছৰ আৰু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে জুবিন গাৰ্গ প্ৰাণৰ শিল্পী, জুবিন গাৰ্গবিহীন এয়া বিহু প্ৰথমবাৰৰ বাবে। গতিকে তেখেতসকলে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ কথা কৈছে। আৰু এগৰাকী নাচনী আছে, আমি জানিব বিচাৰিম প্ৰস্তুতি কেনেকুৱা চলিছে, যিহেতু বহাগ আহিছে, মন এতিয়া উথল পুথল। হয়, প্ৰস্তুতি বহুত ধুনীয়া চলি আছে। আমাৰ একদম সকলো সাজু হৈছোঁ। আমি বিহুৱতী সকলোৱে সাজু হৈছোঁ। সদায় অসমবাসীলৈ অসমবাসীয়ে আমাক আদৰি ল'ব বুলি আমি আশা ৰাখিছোঁ। আশীৰ্বাদ কৰিব আমাক আগন্তুক ৰঙালী বিহুটি আমাৰ সুন্দৰভাৱে জাৰি ৰাখিব তাকে আমি কামনা কৰিছোঁ আৰু আশা কৰিছোঁ সকলোৱে আমাক আমি যোৱা বছৰকেইটাৰ দৰে এই বছৰো যাতে আমাক অসমবাসীয়ে এটা বেলেগ স্থানত আমাক ৰাখিব, আমাৰ যিটো আছে আৰু আদৰি লয় ধুনীয়াকৈ, তাকে আমি কামনা কৰিছোঁ। হয়, এইবাৰ তোমালোকৰ দলত বিহুৱতী আছে? হয়, আমাৰ দলতো দাঁতিকাষৰীয়া অঞ্চলৰ বিহুৱতী আছে। আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টতে আছে। চাবলৈ গ'লে আমাৰ দাঁতিকাষৰীয়া অঞ্চল যেনে চাফৰাই, লাকুৱা, লংপতীয়া, হাতখাটি আমাৰ তাৰ পৰাই আমাৰ গোটেই ল'ৰা ছোৱালীখিনি আছে। আমি এনেকৈ প্ৰচেছ চলাই আছোঁ। হয়, নিশ্চিতভাৱে মই পুনৰবাৰ কৈছোঁ বিহু দলটি এতিয়া সন্মুখৰ পৰা আচলতে নেতৃত্ব দি থকা ভূপেন আছে। আমি তেখেতৰ সৈতে কথা পাতিব বিচাৰিম। 31টা বৰ্ষ হ'ল চৰাইদেউ বিহুৰ, ই এক দীঘলীয়া পৰিক্ৰমা। এইবাৰ প্ৰস্তুতি কেনেকুৱা আৰু জুবিন গাৰ্গবিহীন প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন বিহু গতিকে কেনেধৰণে চলিছে? বিহু এবাৰ খুব সুন্দৰভাৱে আমি প্ৰস্তুতি কৰিছোঁ। বিগত 31টা বৰ্ষৰে 30টা বৰ্ষৰে আমি যিটো বিহু গাই আহিছিলোঁ, এবাৰ তাতকৈ অকণমান ব্যক্তিক্ৰমী হৈছে। দলটোৱে খুব সুন্দৰ এটা প্ৰদৰ্শন আগবঢ়াইছে বৰ্তমানলৈকে। আৰু হয়, ক'ব লাগিব আমাৰ এইবাৰ সঁচাকৈ আমি যিমান উখল মাখলেৰে যদিও বিহুটো আদৰিবলৈ আগবাঢ়ি গৈছোঁ, তথাপিও আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন, এবাৰ জুবিনবিহীন আমাৰ এখন বিহু আমি এইবাৰ প্ৰথম আমি পাতিবলৈ ওলাইছোঁ। সেয়েহে আমি তেখেতকতো নাপাওঁ, কিন্তু তেখেতক মৰিবৰ কাৰণে তেখেতৰ স্মৃতিটো আমি জীয়াই ৰাখিব লাগে, তেখেতৰ গীতৰ মাধ্যমেৰে আমি জীয়াই ৰাখিব লাগিব। সেয়েহে তেখেতৰ এটা খুব সুন্দৰ গীত বিহু নাম এটা আমি আমাৰ দলটোৱে প্ৰদৰ্শন কৰিবলৈ ওলাইছোঁ আৰু নিশ্চয়কৈ অসমৰ ৰাইজে সেই গীতটো আমি গোৱাৰ লগে লগেই জুবিন গাৰ্গৰ যেন আমি দেখি আছোঁ এনেকুৱা এটা অনুভৱ হ'ব। স্মৃতি সজীৱ হৈ থাকিব। হয় হয়, স্মৃতি সজীৱ হৈ থাকিব। এই বৰ্ষৰ বাবে আমাৰ ফালৰ পৰা আপোনালোকলৈ শুভেচ্ছা। ধন্যবাদ। হয়, এই ধৰণে চৰাইদেউ যি বিহু দল আছে, বিহু দলে 31টা বৰ্ষত ধৰি দি এই ধৰণে তেখেতসকলে প্ৰস্তুতি চলাইছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰথম বিহুটোত তেখেতসকলে জুবিন গাৰ্গৰ এটা বিহু নামেৰে আৰম্ভ কৰিব এই বিহু বৰ্ষ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।